ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কঠালগুৰিৰ বেটা গাঁৱত আৰু তেখেত এগৰাকী আদৰ্শ মীন পালক যি মীন পালনৰ জৰিয়তে ইতিমধ্যে তেওঁ সমগ্ৰ এই অঞ্চলটোত এক নৱজাগৰণৰ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে প্ৰায় আজিৰ পৰা 10-12 বছৰ পূৰ্বৰে পৰা এই মীন পালনৰ জৰিয়তে তেওঁ এই ধৰণৰ এটা নতুন এটা পৰিকল্পনা তেওঁ হাতত লৈছিলে যে কেনেকৈ আচলতে এক বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে মীন পালন কৰিব পাৰি মই প্ৰথমতে পুখুৰীকেইটা মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ সতীৰ্থ সাংবাদিক গিৰিণ ৰাভাই দেখুৱাইছে চাওক কেইবাটাও তেওঁৰ সুন্দৰ সুন্দৰ ইয়াত পুখুৰী আছে আৰু এই পুখুৰীত তেওঁ বিভিন্ন ধৰণৰ এক নতুন নতুন প্ৰণালীৰে তেওঁ ইয়াত মীন পালন কৰা হৈছে লগতে তেওঁ ইতিমধ্যে মীন পালনৰ উপৰিও তেওঁ কেইবাটাও ইয়াত ছাগলীৰ ফাৰ্ম বা ব্ৰইলাৰ ফাৰ্ম বা হাঁহৰ ফাৰ্ম বিভিন্ন ধৰণৰ ইয়াত ফাৰ্ম তেওঁ ইয়াত আৰম্ভ কৰিছে অকল সেয়াই নহয় যে আজিৰ তাৰিখত এগৰাকী তেওঁ সমল ব্যক্তি বুলি ক'ব লাগিব তেওঁ অসমৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মীন কেনেকৈ পালন কৰিব লাগে উন্নত আচলতে ভাৱে কেনেকৈ মাছ তেওঁ পালন কৰিব লাগে এনেধৰণৰ বহুত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি তেওঁ কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে আৰু তেনে এগৰাকী আদৰ্শ মীন পালক হৈছে এয়া প্ৰসন্ন ৰাভা যিগৰাকীয়ে এই সমগ্ৰ অঞ্চলত এটা নৱজাগৰণৰ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে এক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে সক্ষম হৈছে য'ত আজি মীন পালনৰ উপৰিও কৃষি বিভাগ আদি বিভিন্ন বিভাগে তেখেতৰ এই প্ৰজেক্টত আহি বা এই মীন পালনৰ পুখুৰীসমূহত আহি বিভিন্ন ধৰণৰ প্ৰজেক্ট ইতিমধ্যে আৰম্ভ কৰা পৰিলক্ষিত হৈছে তেনে এগৰাকী কৃষি বিষয়া আজি মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে মই দুয়োটা কথা সমান্তৰালভাৱে মই জানিবৰ কাৰণে চেষ্টা কৰিম আপুনি কিমান বছৰৰ পৰা আপুনি মীন পালনৰ এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলে হয় মই পোনপ্ৰথমে 2006 চনৰ পৰা মই আৰম্ভ কৰিছোঁ 2006 চনৰ পৰা মই আৰম্ভ কৰি আজি মই 2 হেক্টৰ মাটিত মানে পুখুৰী খান্দিবৰ কাৰণে বা মীন পালন কৰিবৰ কাৰণে মই সক্ষম হৈছোঁ আপুনি ক'ত ইতিমধ্যে প্ৰথমে প্ৰশিক্ষণ লৈছিলে আৰু এতিয়া আপুনি গোটেই বজাৰখন আপুনি কেনেকৈ পাবৰ কাৰণে সক্ষম হৈছে আৰু তাৰ পৰা কিমান ধৰণৰ আপুনি বছৰত আপোনাৰ আয় আৰু ব্যয় হয় হয় মই প্ৰশিক্ষণ বুলি ক'বলৈ হ'লে প্ৰথমতে আমাৰ ওদালগুৰি জিলাত মই বহুকেইবাৰ মই প্ৰশিক্ষণ লৈছিলোঁ ইয়াৰ পিছতে মই ৰাজ্যিক ভিত্তিতো মই প্ৰশিক্ষণ লৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিতো মই লৈছিলোঁ আৰু গুৱাহাটী মীন ভৱনত তাতো মই প্ৰশিক্ষণ লৈছিলোঁ ইয়াৰ উপৰিও নগাঁৱত আমাৰ যি নেকি মীন মহাবিদ্যালয় আছে মই তাতো 3 দিনীয়া এটা মই প্ৰশিক্ষণ লৈছিলোঁ তাৰ পিছতো মই প্ৰশিক্ষণ ল'বলৈ গৈছিলোঁ মই নিজাববীয়াকৈ অন্ধ্ৰত 9 দিনীয়া এটা মই প্ৰশিক্ষণ লৈছিলোঁ নিজাববীয়াকৈ আৰু ইয়াৰ পিছতো উৰিষ্যাত চিফা অৱস্থিত আছে সেই চিফাটো মই 3 দিনীয়া 6 দিনীয়া কাৰ্যসূচীৰে মই প্ৰশিক্ষণ ল'বলৈ সক্ষম হৈছিলোঁ ইয়াৰ পিছতো মই দিল্লীত গৈছিলোঁ দিল্লীতো মই বায়োফ্লকৰ ট্ৰেইনিং লৈ আহিছিলোঁ আপুনি এতিয়া মীন পালনৰ জৰিয়তে আপুনি কেনেকৈ লাভান্বিত হ'ব পাৰিছে বা গোটেই বজাৰখন আপুনি কেনেকৈ দখল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু কিমান আয় আৰু ব্যয় হয় আপোনাৰ আৰু কেইটা পুখুৰী আছে হয় মোৰ এতিয়া বৰ্তমান নাৰ্চাৰী টেংকৰ লগত মোৰ 8টা হয় 8টা পুখুৰী আছে আৰু ইয়াত আয় ব্যয় বুলি ক'বলৈ হ'লে মই গোটেইখিনি সাঙুৰি মই হিচাপ নিকাচ কৰা মানে ইমান একুৰেট হিচাপ নকৰোঁ তথাপিও মই এটা আনুষংগিক ক'ব বিচাৰিছোঁ 12 পৰা 14 লাখ মান টকাৰ মই মানে মাছ বিক্ৰী কৰা হয় প্ৰতি বছৰত হয় আপুনি ক'ত বিক্ৰী কৰে মাছবিলাক সেই মাছবিলাক মই আমাৰ বেপাৰীবিলাক আছে বেপাৰীবিলাক মানে ঘৰতে লৈ যাব আপুনি কি মাছ প্ৰডাকশ্যন কৰি হয় এতিয়া বৰ্তমান ইণ্ডিয়ান মেজৰ কাপটো মই আগৰ পৰাই কৰি আহিছিলোঁ কিন্তু এতিয়া নতুনকৈ মই আৰু যিবিলাক নেকি আমি ৰূপচান্দা বুলি কওঁ বা আমি মানে পংকজ সেইবিলাক কৰি আহিছোঁ আৰু শিঙি মাগুৰ কাৱৈ সেইবিলাকো মই কৰি আছোঁ মই এতিয়া শিঙি মাছ আৰু মাগুৰ মাছ যি ব্লেডিঙৰ কাৰণে মই প্ৰশিক্ষণ ল'বৰ কাৰণে মই কম দিনৰ ভিতৰত যাম আৰু যি নেকি ভিয়েটনামী কাৱৈ সেইটো মই এতিয়া বৰ্তমান মই 2 বছৰ 3 বছৰ হ'ল ব্লেডিঙো কৰি আহিছোঁ মই ছাপ্লাই দি আছোঁ আপুনি কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবৰ কাৰণে সক্ষম হৈছে এগৰাকী সফল মীন পালক হিচাপে হয় মই জিলা ভিত্তিতো মই পাইছোঁ আৰু ৰাজ্যিক ভিত্তিতো মই পাইছোঁ আৰু নেশ্যনেল ভিত্তিতো মই উৰিষ্যাৰ চিফাত মই পাইবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে আমি অসমত এনেধৰণৰ বহুত মীন পালক আছে গতিকে এই চাহিদাটো এতিয়াও পূৰণ হ'ব পাৰিছেনে গোটেই সমগ্ৰ অসমত থলুৱা মাছৰ জৰিয়তে এতিয়া বৰ্তমান মই ক'ব খোজা নাই যিহেতু আমাৰ বহিঃৰাজ্যৰ পৰা আহি আছে আমি দেখিবলৈ পাওঁ বা এতিয়াও আমাৰ যিবিলাক নেকি মানে ডাঙৰ মাৰ্কেট আছে বজাৰ আছে ধৰি লওক গুৱাহাটী হওক বা মানে আমাৰ মঙলদৈ হওক ওচৰৰ সেইবিলাকত তেজপুৰে হওক সেইবিলাকত আমি বেছিভাগেই
বহিৰাজ্যৰ পৰা অহা আমি দেখা পাই আছোঁ। নিশ্চিতভাৱে এগৰাকী কৃষি বিষয়া মোৰ লগত এই মুহূৰ্তত আছে আৰু এতিয়া মীন বিভাগ আৰু কৃষি বিষয়াসকলে এওঁৰ তাত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰে বা অন্যান্য ধৰণৰ কেইবাটাও প্ৰজেক্ট ইতিমধ্যে আৰম্ভ কৰিছে। আপোনালোকৰ জৰিয়তে এটা আজি নতুন প্ৰজেক্ট ইয়াত আৰম্ভ কৰিছে এখেতৰ গোটেই পুখুৰীত। কেনেধৰণৰ এইটো নতুন প্ৰজেক্ট হ'ব? এইটো হৈছে আপোনাৰ আত্মাৰ অধীনত এখন ফাৰ্ম স্কুলখনত পেডি কাম ফিছ কালচাৰ, তাৰমানে একেডৰা মাটিত ধান খেতিৰ লগত মাছ কেনেকৈ পালন কৰিব পাৰি আৰু ধানৰ লগতে মাছৰ দুটা ইনকাম একেডৰা খেতিৰ পৰা কেনেকৈ লাভ কৰিব পাৰি, সেই টেকন'লজিটো এখন ফাৰ্ম স্কুলৰ জৰিয়তে প্ৰসন্ন ৰাভাৰ নেতৃত্বত 25জন ফাৰ্মাৰক অলৰেডি দিয়া হৈছে। আৰু এইটোৰ বাবে কি হৈছে, আপোনাৰ যিটো ধান খেতিডৰাৰ 60 পৰা 70% মাটি আপোনাৰ ধান খেতিত ব্যৱহাৰ কৰা হৈছে আৰু বাকী যিখিনি থাকিল সেইখিনি আপোনাৰ চাৰিওফালে 1 মিটাৰ বহল, 2 ফুট দ আৰু 1 মিটাৰ ওখৰ মানে পথাৰত আচলতে মাছ পালনৰ এটা নতুন প্ৰশিক্ষণ, মানে ধান খেতিত কেনেকৈ মাছ পালন কৰিব পাৰি সেই টেকন'লজিটো গোটেই তেওঁক শিকোৱা হৈছে। আৰু আপোনালোকে আৰু অন্যান্য কেনেধৰণে প্ৰসন্ন ৰাভাক সহায় কৰি আৰু তাৰে লগত এতিয়া ধৰক তেওঁ ফিচাৰীৰ লগত জড়িত হৈ আছে ডাইৰেক্ট, বা খেতি অকলে কৰিছে ধান খেতি। এতিয়া সেই পেডিকাম ফিছ কৰা এৰিয়াটোত যিটো আমি পাৰ 1 মিটাৰ ওখ কৰি ল'লোঁ, সেই পাৰত যদি আপোনালোকে মন কৰে তাতে দেখিব কলৰ পুলি ৰুই দিয়া হৈছে, লগতে হাইব্ৰিড নেপিয়াৰ আৰু চেটেৰিয়া গ্ৰাছ ৰোৱা হৈছে। আৰু এই হাইব্ৰিড নেপিয়াৰ আৰু চেটেৰিয়া গ্ৰাছটো কি হয়, গৰু আৰু ছাগলীক যোগান ধৰিলে সিহঁতৰ এটা নতুন প্ৰণালী এটা হয়, মানে ধান খেতিও হ'ল, মাছো হ'ল, আৰু সেই যিটো পাৰ বনাই লোৱা হ'ল তাৰ পৰা আপুনি কলো উৎপাদন কৰিব পাৰে, লগতে গৰু আৰু ছাগলীৰ কাৰণে ঘাঁহৰ খেতিটোও কৰিব পাৰে। হয়, সঁচাকৈ ক'ব লাগিব যে এগৰাকী ব্যক্তিৰ নিৰৱচ্ছিন্ন সাধনাৰ কাৰণে আচলতে এই সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে প্ৰসন্ন ৰাভাই। তেখেতে 1996 চনৰ পৰা এক নিৰৱচ্ছিন্ন সাধনাৰ জৰিয়তে এক একক প্ৰচেষ্টাৰে তেখেতে বিভিন্ন কষ্ট কৰি এই মীন পালনৰ তেখেতে প্ৰক্ৰিয়াটো প্ৰথম আৰম্ভ কৰিছিলে আৰু আজি এগৰাকী সমগ্ৰ অসমৰ ভিতৰতে অন্যতম এগৰাকী সফল মীন পালক হিচাপে তেখেতে নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। আমি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ যে আজি প্ৰসন্ন ৰাভাৰ জৰিয়তে আন 10গৰাকী হয়তো যুৱক যুৱতীও অনুপ্ৰাণিত হ'ব।